নমস্কাৰ বাইদেউসকল, পোনপ্ৰথমতে আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। বাইদেউসকল, আজি পুনৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। যিটো খবৰ ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। সেয়েহে বাইদেউসকল, লগৰ বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি যাওঁ। তেখেতৰ লগত যোগাযোগ কৰিছোঁ। যোৱা আমি 11 তাৰিখে আমি মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰিছিলোঁ। তেখেতে এটা কথাই কৈছিল যে মই কোনো ৰাজনৈতিক দলৰ লগত মই আলোচনাত নবহোঁ, মই ৰাজনৈতিক দলৰ বেলেগ সংগঠনৰ লগতে আলোচনাত বহিম আৰু ইতিমধ্যে তেখেতে সদৌ অসম কৰ্মী সহায়িকা সন্থাৰ লগত আলোচনাত বহিম বুলি তেখেতে কথা দিছে আমাক, আৰু সেই আশাই আমি বাট চাই আছোঁ। যিসকল অংগনবাড়ী কৰ্মী বা সহায়িকা অৱসৰ গ্ৰহণ কৰিলে তেখেতসকলৰ যিটো 3 লাখ টকা আৰু দিয়াৰ কথা আছিলে, সেইটো কৃষকখিনিয়ে পাইছেনে নাই? হয়, এই 3 লাখ নহয়, আমি আপোনালোকে যিহেতু সুধিলে মই এই কথাটো ক'ব লাগিব। আমি 17 চনৰ পৰাই লাগি আছিলোঁ আৰু তেতিয়া আমি সদৌ অসম কৰ্মী সহায়িকা সন্থাই 60 বছৰত কৰ্মী সহায়িকাসকলক অৱসৰ দি এককালীন কৰ্মী 5 লাখ, মিনি কৰ্মী 4 লাখ আৰু সহায়িকা 3 লাখ আমি দাবী চনত জনাই আহিছিলোঁ। আৰু 20 চনত ইতিমধ্যে 60 বছৰত অৱসৰ দিয়াটো চৰকাৰে ঘোষণা কৰিছিলে আৰু তেতিয়া তাৰপিছত 21 চনত কাৰ্যকৰী হৈ গৈছিল, কিন্তু চৰকাৰীকৃত হিচাপে ঘোষণা কৰা নাছিল। 22 চনত ঘোষণা কৰিছিল। আমাৰ প্ৰথম পৰ্যায়, দ্বিতীয় পৰ্যায়ত কৰ্মীসকলে এককালীন সাহায্যটো পাইছে আৰু পিছৰ যিখিনি আছে, আৰু আমি সন্থাই ধৰিছিলোঁ যে গোটেই বছৰটোতে যিহেতু অৱসৰ লৈ থাকে, গতিকে এটা হিচাপটো দিয়াত অকণমান অফিচৰ ফালৰ পৰা অসুবিধা হয়। গতিকে এপ্ৰিল মাহটো ধৰি লৈছে, প্ৰত্যেক বছৰ এপ্ৰিল মাহত অৱসৰ হ'ব আৰু অৱসৰ হোৱাৰ পিছত এতিয়া ইলেকশ্যনৰ পিছত বাকী যিসকল বাকী আছে পাবৰ কাৰণে তেখেতসকলৰ নথি পত্ৰসমূহ বিভাগীয় কৰ্তৃপক্ষলৈ বিচাৰিছে আমাৰ সঞ্চালক মহোদয়, আৰু সেইখিনি যিসকলে নথি পত্ৰ ডাইৰেক্টৰ অফিচলৈ আমাৰ পঠাইছে, ইলেকশ্যনৰ পিছতে তেখেতসকলক দিয়া ব্যৱস্থাটো কৰিব। গতিকে বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হয়। সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।